ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত এটি অন্যতম পৰ্যটনস্থলী হৈছে শিৱসাগৰৰ জয়সাগৰত থকা উত্তৰণ যাদুঘৰ। এই উত্তৰণ যাদুঘৰ নামটো দিয়া হৈছে, কিন্তু মূলতঃ এই উত্তৰণ যাদুঘৰ হৈছে এটা সংগ্ৰহালয়, য'ত কেইবা সহস্ৰাধিক সামগ্ৰী, ঐতিহাসিক সম্পদ, ভাস্কৰ্য শিল্প ইয়াত সংগ্ৰহ কৰি থোৱা হৈছে। মই দেখুৱাইছোঁ এই উত্তৰণ যাদুঘৰ 2003 চনৰ 12 মাৰ্চ তথা আজিৰ দিনটোতে স্থাপন কৰা হৈছিলে। আৰু এই উত্তৰণ যাদুঘৰ প্ৰতিষ্ঠাৰ মূল ব্যক্তিগৰাকী হৈছে শ্ৰদ্ধাৰ ভাস্কৰ্য শিল্পী দুৰ্লভ বৰা। দুৰ্লভ বৰাই এই সংগ্ৰহালয়টোত আচলতে ঐতিহাসিক আজি এই প্ৰতিষ্ঠা কালত মই নিউজ অসমৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আৰু এই দিনটোৰ মোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। 2003 চনৰ 12 মাৰ্চত প্ৰতিষ্ঠা হোৱা সেই সময়ৰ সেই ইতিহাস, যিসকল ব্যক্তিক লগ পাইছিলোঁ, বিশেষ ব্যক্তিক, সেই ব্যক্তিসকললৈ মোৰ আজি মনত পৰিছে। আৰু তেখেতসকলৰ এই উত্তৰণ যাদুঘৰৰ উদ্দেশ্যই হ'ল ইতিহাস অনুসন্ধান, অধ্যয়ন আৰু গৱেষণা যিটো প্ৰক্ৰিয়া, লগতে আমি ইয়াৰ যোগেদি বিভিন্ন সময়ত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পৰাকৈ আচলতে জ্ঞান দি যাব পৰাটো, উত্তৰ প্ৰজন্মক আমি যদি জ্ঞানৰ সম্ভাৰখিনি দি যাব পাৰোঁ, ইতিহাসৰ হেৰাই যোৱা সমলখিনিক যদি আমি তেখেতসকলৰ দৃষ্টিত হেৰি কৰিব পাৰোঁ, মানে ব্যৱস্থাটো কৰি দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোক উপকৃত হ'ব। কিমান সামগ্ৰী আছে আপোনাৰ ইয়াত? ইয়াত প্ৰায় 4-5 হাজাৰতকৈ অধিক সামগ্ৰী আছে। কেনেকুৱা সামগ্ৰী বিশেষ? আমি বিভিন্ন ধৰণে ৰাখিছোঁ। সমাজ জীৱনত যিখিনি বস্তু মানে হেৰি হৈ আছিলে, ব্যৱহাৰ হৈছিলে, সেইখিনিৰ ভিতৰত আমি বাঁহ, বেত, কাঠ, মাটি, শিল ইত্যাদিৰে প্ৰস্তুত পুৰণি সমাজখনৰ, লগতে বিভিন্ন প্ৰজাতিৰ ধান, ৰজা দিনৰ পুখুৰী পানী, তাৰোপৰি পানী, মাটি, আমাৰ পুৰণা কিছুমান কইনছ আছে, তাৰোপৰি সম্পদ আছে, যথেষ্টখিনি সম্পদ আছে। আৰু এই সম্পদখিনিৰ সৈতে আমি বিষয়টো আৰম্ভ কৰিছোঁ। অনাগত দিনত কি ধৰণে আগুৱাই নিব? অনাগত দিনৰ কথাটো হ'ল, মই আজি যাদুঘৰৰ লগতে আৰু কেইটামান বস্তু সংলগ্ন কৰিছোঁ। এটা হ'ল লাইব্ৰেৰী, আন এটা আৰ্ট গেলাৰী, এটা সংগ্ৰহালয়টো আছেই। উত্তৰণৰ আমি 3টা মহলত অতীত, বৰ্তমান, ভৱিষ্যত, এই যিটো ধাৰণা, সেই ধাৰণাৰে এইটো প্ৰস্তুত কৰা হৈছে। তাৰোপৰি আমি এটা নামঘৰ ৰাখিছোঁ। এই ধৰ্মীয় যিখিনি তাত বিষয় থাকিব পাৰে সেইখিনি কৰিছোঁ। এইধৰণে সৰুকৈ এটা চাহৰ ঘৰ কৰিছোঁ। হয়, বহুত বস্তুৱেই আছে। মই পুনৰ নিউজ 18ৰ দৰ্শকসকলক দেখুৱাম। তেখেতে নিজে এগৰাকী শিল্পী, মই কৈছোৱেই, তেখেতৰ হাতৰ পৰশত প্ৰাণপাত হৈছে এইবিলাক ভাস্কৰ্য শিল্প। এই ভাস্কৰ্য নিজৰ সৃষ্টি সামগ্ৰীসমূহ ইয়াত সংৰক্ষণ কৰি ৰখাৰ উপৰিও বিভিন্ন সম্পদ, মই কৈছোৱেই যে আহোম ৰাজত্বকালৰ ঐতিহাসিক বহু সমল আছে। ইয়াৰ উপৰিও ইয়াত বিভিন্ন প্ৰজাতিৰ অসমৰ বিভিন্ন নদ নদীত উপলব্ধ, হাবি জংঘলত উপলব্ধ বহু জীৱ জন্তুৰ সৰু ইয়াত অতি বৈজ্ঞানিক পদ্ধতিৰে, তেওঁলোকে বিজ্ঞানসন্মত পদ্ধতিৰে ইয়াত সংৰক্ষণ কৰি ৰাখিছে, যাতে দেখুৱাব পাৰে নতুন প্ৰজন্মক। মই দেখুৱাইছোঁ ইয়াত কুৰকুৰি মাছ, গংগাটোপ, এইবিলাক বাস্তৱ বা ৰিয়েল হয়, যিবিলাক বৈজ্ঞানিক পদ্ধতিৰে ইয়াত কেঁকুৰা পৰ্যন্ত ইয়াত সংৰক্ষণ কৰি থোৱা আছে। দৰ্শকৰ সুন্দৰকৈ ইয়াত চাব পাৰে। আৰু এই উত্তৰণ যাদুঘৰত বৰ্তমান যিবিলাক বিলুপ্ত হ'বলৈ ধৰিছে বিভিন্ন সামগ্ৰী, ব্যৱহৃত সামগ্ৰী বা জীৱই হওক, সেইবিলাকো ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে। আৰু এই উত্তৰণ যাদুঘৰে আজি 23 বছৰত ভৰি দিছে। কেৱল শিৱসাগৰে নহয়, অসমৰ এটা অন্যতম সংগ্ৰহালয় এই উত্তৰণ যাদুঘৰ। এই উত্তৰণ যাদুঘৰৰ আৰু অধিক উত্তৰণ হওক, আমি আজি এই দিনটোত তাকে কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।